আহি গ'লোঁ বজাৰ কৰিবলৈ মাছ কটোৱালোঁ মানে লৈছোঁ আৰু বাহঁত আহিব আজি ভাল লাগি আছে মনটো বহুত দিনৰ মূৰত আহিব আপোনালোকে যিটো মোক কালি ভিডিঅ'টো পাইছিলে চাগে সিহঁতে এখন নতুন গাড়ী ল'লে গতিকে নতুন গাড়ীখন লৈ ভনীয়েকৰ ঘৰটো ফুৰিবলৈ আহিবই ন ভাল লাগি আছে আৰু বা ভিনটো বহুত দিনৰ মূৰত আহিব আহোঁ বুলিলেও আচলতে আহিব নোৱাৰে তাইও স্কুল থাকে ভিডিঅ'টো কিন্তু 2 দিনৰ পিছত পাব পাৰে কাৰণ মই এডিটিং কৰোঁতে কৈছোঁ নহয় ইমান এলাহ হৈছে নহয় সময়ো লাগি যায় এতিয়া মাছ লৈ পেলাই এতিয়া যাম ঘৰলৈ স্কুল ছুটিৰ পিছত একদম বাহিৰে আহি গ'লোঁ বজাৰ কৰিবলৈ কি আনিলা চিমেণ্ট প্লাইবোৰ্ড আনিলা মাছ লৈছোঁ মাছ বাহু মাছ তাৰপিছত লোকেল মাছ ইয়াত মানে লোকেল মাছ দিয়াৰ কাৰণে মই ইয়ালৈ আহোঁ আজিকালি হয় ভাল লাগিলে দেই লগ পাই ভালে থাকা ঠিক আছে হ'ব যোৱা আজি বহুত দিনৰ মূৰত আকৌ চুনুক দেখুৱাই দিছোঁ আৰু দেই চুনু দিয়া ধনিয়া দিয়া মাছ আনিছোঁ ধনিয়া দিয়া ফালে ৰাস ওলাই আছে নেকি ঘৰতে আছে এজোপা আমাৰ শিলিখা একদম পদূলি মুখতে বহুত মানুহে নি শুকুৱালে আমাৰ আকৌ অকণমান লেটেই হ'ল আজি এখেতে অকণমান বইল কৰি দিলে আপোনালোকে কেনেকৈ কৰে ক'বচোন মানে বহুতে তিয়াই থয় বুলি কৈছিলে মই ক'লোঁ বোলো তিয়াই মেলি থ'লে আৰু এখন কেইবাদিনো থ'ব লাগিব অকণমান নিমখ দি বইল কৰি দিয়া তেনেকৈ কৰিলানে নিমখত কালি তিয়াই থৈছোঁ আজি বইল কৰি দিলোঁ কেইদিনমান শুকুৱাব লাগিব ন বেছি টাইম হ'ব নেকি অকণমান কোমলতা হৈ থাকিলে বেছি ভাল লাগে কিন্তু বেছি দিন হেৰি নাথাকিব নহয় ভেকুৰি থাকিব তেতিয়া ভিতৰলৈ সোমোৱাই থোৱা হেৰা মই আকৌ স্কুলৰ পৰা আহি মাছকেইটা বাছি মেলি একদম আজৰি কৰি থৈছোঁ আৰু মাছ বচা কামটো যে আমাৰ মুনুৱে বেলেগ বেয়া পায় আৰু মই কৰিবলৈ নিদিওঁ শাহু হৈছোতো গতিকে মাছ পুঠি বচা কামটো আৰু নিজৰ ভাগতে পৰে কৃষ্ণ প্ৰভু ধূনা দি আছোঁ সন্ধিয়া সময়ত যে ধূনাকণ দি দিলে ইমান বেছি ভাল লাগে মহ দাহৰ পৰাটো দিওঁৱেই কিন্তু মানে ইয়াৰ গোন্ধটো পোৱাৰ লগে লগে এনেকুৱা লাগে যেন গোটেই মানে সময়খিনিত ভক্তি ৰসেৰে যেন ভৰি পৰিছে তেনেকুৱা লাগে নাই কওকচোন কৃষ্ণ প্ৰভু কৃষ্ণ 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 প্ৰভু গুণ চোৱা কিমান ধুনীয়া সময়ত আহিছা কৃষ্ণ কৈ দিয়া আহা ধূপ ধূনা জ্বলোৱা সময়তে আহিছে অতিথি একদম সঁচাকে ভিন্দু আহক কৃষ্ণ কৈ থৈ যা কৃষ্ণ কৃষ্ণ ভিন্দু লগ বহকে কৃষ্ণ কৃষ্ণ শুই আছিলে যে সেইকাৰণে মনটো বেয়া হৈ আছে থেংক ইউ কৈ দিয়া শুন শুই উঠি আহিছে কাৰণে এনেকুৱা কৰিছে বাইদেউ এনেকুৱা কৈ ইমান ভাল পায় মামাম দাদু বুলি ক'লে আৰু আইতা বুলি ক'লে গুণ নিচা বুলি ক'লে নেলাগে তাইক বেলেগ ন নিজে নাম দি ল'লে আকৌ আমিনো কি জানো ন তোমালোকক পকৰীয়াহে চাহ দিয়ে পিচিবলৈ লাগি গৈছে মই আকৌ চাউল তাউল পাতিয়ে দিছো ভাত সোনকালে বোলো পাতি দিওঁ পকৰীয়া চাহ খাই পেলাই আকৌ বাহঁতে ভাত কোনটো পেটত সোমাব বাৰু মনটো ভাল হৈছে চাগে ভাত পাতিলে মানে ইমান ধুনীয়া হয় নহয় ভাতকেইটা একদম এটা হয় খালি তলখন মুচি দিব লাগিব এইফালে ধুনীয়া ভুজিয়া এয়া মুনুৱে পকৰী সৈতে চাহ দি কৰিলে বোলে বাইদেউহঁতে আনিছিলে ন আৰু মই ফুলকবি কাটিছোঁ মাছৰ লগত বোলো ফুলকবি ৰান্ধো কিন্তু দেখুৱাবলৈ লৈছোঁ চাওক আকৌ এই 3টা ফুলকবিত মোৰ 1.5 কেজি হৈছে 1.5 কেজিত এই ফুলকবি ওলাইছে প্ৰকৃত ফুলকবি এইকণ আৰু এইফালে এই বাকলিয়ে সৰহ সেইকাৰণে কিনা হাঁহৰ বোলে ঠোঁটলৈকে মুনু পেলাই নিদিবা কাইলৈ জ্বলা ভাজি খাম ইয়াৰ ঠাৰিকেইটা বৰ ভাল লাগে ন আৰু এইফালে এয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু এইখিনি কৰিবলৈ আছে আৰু ফুলকবি আলু বিলাহী বহুত দিনৰ মূৰত খাম দেই ফুলকবি যদিও খাবলৈ লৈছোঁ তথাপিও গৰম পানী দি পেলাই
অলপ নিমখ দি পেলাই এনেকৈ তিয়াই থৈছোঁ আপোনালোকে এনেকৈ ৰান্ধে নাই বাৰু তাৰপিছত এতিয়া মানে অকণমান 15 মিনিটমান থকাৰ পিছত তাৰপিছতে আকৌ ভাল ধুনীয়া চাফা পানী আকৌ ধুই দিব লাগিব এইফালে পেটু ভাজি মেইন মুনুৱাই পেটু ভাজি ৰান্ধি আজৰি হৈ গ'ল আৰু মই আজিকালি আৰু চব এনেকৈ ৰন্ধা হৈছে দেখিছেনে মাছ ফ্ৰাই কৰি শেষেই হোৱা নাই বোলে আলুখিনি অকণমান নিমখ দি পেলাই আধা বইল নহয় আৰু ঠিক 5 মিনিটমান এনেকৈ উতলাই ল'ম উতল অহাই নাই আহি গৈছে এনেকৈ ৰান্ধো আজিকালি এইফালে অকণমান ভাজি কাৰণে এইফালে হেৰি কাটিছে মুনুৱে বিন আৰু কাটিব লাগিব এতিয়া তাজা বিলাহী খালি গুটি নিদিওঁ গুটিখিনি আঁতৰাই পিনে কাটিব লাগিব আমাৰ বাইদেৱে মানে চাটনি খাই ইমান বেছি ভাল পায় নহয় এয়া চাটনি বনাইছোঁ বুট মগু আদা নহৰু জলকীয়া ধনিয়া পাত এনেকৈ দি পেলাই চাটনিখিনি এনেকৈ উলিয়াওঁতে আকৌ গোটেই পাৰে চাৰে লগালোঁ নহয় কাৰ কাৰ প্ৰিয় চাটনি কমেণ্ট এটা কৰি যাব দেই আৰু কি চাটনি খাই আপোনালোকে ভাল পায় এনেই বাৰু পদিনা নৰসিংহ পাত এইবোৰতো ভাল লাগে ন ভেদাইলতা কিন্তু বুটৰ চাটনি যিসকলে খাইছে এবাৰ কমেণ্ট কৰিব চিমনিটো মাত আহি থাকে যে আপোনালোকে চাগে অসুবিধা পায় ন শুনিব আৰু দেই তেনেকৈ এয়া বনালোঁ দাইল কচু দি পেলাই অকণমান ধনিয়া দি দিছোঁ আমাৰ গুণগুণ মানে ভাগিনটোৱে আৰু ভিনটোৱে বোলে বইল দাইল খাই ভাল পায় মানে আমাৰ ঘৰখনৰ লগত একদম একেই আৰু এইফালে উতলি আছে মাছ বিলাহী ফুলকবি আৰু আলু গেছটো অফ কৰি লওঁ আৰু এতিয়া দি দিওঁ ধনিয়াকণ আচলতে এনেকৈ পিছত দিব লাগে তেতিয়াহে তাৰ গোন্ধটো বৰ মজা ওলায় প্ৰথমতে মনটো বেয়া শুই উঠিছিলে যে এতিয়া আকৌ আইতাকক আঁতৰি যাব নিদিয়াই হ'ল শুনে কোন হয় কাৰ ঘৰ আইতা হয় মামাম যিটো ঘৰ আইতা আজি যাবলৈ দিবানে ঘৰলৈ খেলে তাই একেবাৰে মুখত সোমোৱাই দিয়ে আকৌ যাব নিদিয়া যাব দিবানে থাকিব আজি বাইদেউহঁতৰ লগতে আমিও খাই বৈ সকলোৱে আজৰি হ'লোঁ এখন গামোচা কেনেকুৱা লাগিছে কওকচোন বাৰু নতুন গাড়ীখন লৈ আহিছে আমাৰতো অসমীয়াৰ হেঁপাহৰ আদৰৰ গামোচাখন ন গতিকে নতুন বস্তু এটা আনিছে বুলি নতুন সম্পদ এভাগ আনিছে বুলি সেই গামোচাখন দিওঁ বুলি ভাবিছোঁ নহয় গুণগুণে কৈছে নহ'লে গুণগুণ তুমিয়ে থাকি যোৱা সি একো পাতেই পোৱা নাই মানে কি কৰিব মানে একো ডিচিশ্যনে ল'ব পৰা নাই নহয় সেইখন খোলা নহয় আপুনি লকটো খুলি দিয়ক কি হ'ল খোলাই নাই যে খোলালে কি হ'ল আকৌ নতুন গাড়ী ভিনদেউ য'তে ত'তে এখন কি টিপিছে এবাৰ হ'ল নাই এবাৰ হ'ল কৃষ্ণ প্ৰভু বাইদেউ এখন ইয়াতে দিছো কিন্তু ড্ৰাইভাৰ ওচৰতো তেনেকে থাকিলে নহ'ব কি কোৱা কৰিবা দেই কেনেকে দিয়া কৃষ্ণ 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 প্ৰভু গাড়ীখনে দিয়ক প্ৰভু ভগৱান তাক কুশলে ৰাখক নিৰাপদে হয় নাই যাত্ৰাত সদায় নিৰাপদে ইফালৰ পৰা সিফালে অনা নিয়া কৰক আৰু এতিয়া বাইদেউহঁতৰ লগতে আমিও যামগৈ এতিয়া মাৰ ওচৰলৈ যাওঁ আমাৰ মানে বাট ঘৰ এইটো সোণাৰী আৰু এইফালে বকতা তাৰ মাজতে একদম সোঁ মাজতে হ'বনে নহ'ব ন অকণমান এইফালে বেছি হ'ব মোৰ ফালে অকণমান বেছি হ'ব সেইখিনিতে মানে মাহঁতৰ ঘৰ নিজৰ জন্মৰ ঘৰ গতিকে এতিয়া তালৈ যাম গুণগুণ খালি ডিচিশ্যন এতিয়াও হোৱা নাই ইহঁতক আকৌ তাৰ পৰা ঘূৰাই লৈ আহিবও পাৰোঁ দেই সেইকাৰণে বিদায় নাই দিয়া এতিয়ালৈকে অবিন্দ গামোচাখন এই চাবতে অসুবিধা হ'লে অকণমান আঁতৰাই ল'ব মই সেইখনতকে উঠোঁগৈ শুনটো নহ'লে অকলে যাব নহয় মই যাওঁগে নালাগে ৰাতি নালাগে দেউতাৰ পক্ষত ক্লাছ আছে নহয় জান 9টাৰ পৰা ক্লাছ আছে দেই কুঁৱলী কিমান পৰিছে চাওক কিন্তু কুঁৱলীহে পৰিছে ঠাণ্ডাটো পৰা নাই কি আচৰিত বাৰু আৰু কুঁৱলী যে আমাৰ ইয়াতহে দেখি পাইছোঁ আচলতে আমাৰ একদম ওচৰতে পথাৰখন আছে যে আপোনালোকক দিনততো বহুত দিন দেখুৱাইছোঁ আজি একদম ৰাতি পথাৰখন দেখুৱাই দিছোঁ চাওক কুঁৱলীৰ সৈতে এয়া সেউজীয়া পথাৰ কেনেকুৱা লাগিছে কিমান ধুনীয়া মানে এই পৰিৱেশটো মই কৈছোঁ নহয় আজন্ম চিনাকি আজন্ম আপোন একদম জন্মৰ পৰা দেখি অহা এই পৰিৱেশটো
এইয়া জোনটোৰ সৈতে চাওকচোন এই পৰিৱেশটো বা কেনেকুৱা লাগিব আপোনালোকৰ আগফালে বহি থাকক এনে থিয় হৈ থাকক এইফালে খোজ কাঢ়ক ক'বলৈ বাকী নাই মানে আমাৰ তাত যে ইমান ঘন বসতি কি ক'ম আৰু এয়া দিছোঁ আপোনালোকৰ টোপোলা কিন্তু ৰান্ধি অনা হৈছে কৃষ্ণ নমু কৰি লৈছে ৰান্ধি অনাই আছে খালি ঐ বেকা হৈছে বুমনি বোলে বহুত খাবলৈ মন গৈ আছিলে ফুলকবি আলু বিলাহী মাছৰ সৈতে সেইদিনাখন বোলে আনিছিলে সোনকণে অলপমান কিবা এটা হ'ল বুলি ক'লে সেইকাৰণে আজি লৈ আহিছোঁ আহক ৰাইজ আকৌ বোলে নামঘৰৰ পৰা আহিছা নামঘৰৰ পৰা আহি পিনে যে আকৌ খোৱা আৰম্ভ কেছটো কি সোনকালে গুচি আহিলা মানে মা অকণমান গাটো বেছিকৈ বেয়া নিচিনা হৈ গৈছোঁ সেইটো কথা মানে কাৰণ দাদা নামঘৰলৈ গৈও সোনকালে গুচি আহিলেগৈ এতিয়া চব পিচি পেলাই খোৱা হৈছে আগতে দিনৰ ভাত সাজ মানে অকণমান গোটাকৈ খাইছিলে ৰাতিলৈ পিচি দিছিলে এতিয়া আকৌ দিনতো পিচিয়ে দিয়া হৈছে ৰাতিও পিচিয়ে দিয়া হৈছে মই এতিয়া সোণটোৰ লগত আহিলোঁ তাৰপিছতে বা ভিন্দো গুণগুণ আমাৰ ঘৰলৈ গৈছিলে নহয় আজি এতিয়া আহোঁতে একেলগতে গোটেইখিনি ইয়ালৈ গুচি আহিলোঁ তোমাৰ ওচৰলৈ কল দিছে সোমাই আহাচোন সোমাই আহা এইয়া বৰ ওখ হ'ল দিগদাৰ হ'ব মাহীঘৰত কৈ দিয়া মাহীহঁতৰ ঘৰত খাইছিলোঁ এনে ভাত খালে নাই সোধাচোন শুন ভাত খালে নাই কোন হয় ইয়াত কোন হয় তুমি হয় মোৰ মোবাইলটো তেনেকৈ দেখুৱাই দিছোঁ আকৌ তুমি হয় লাগে তুমি হয় এইবোলে লুকাই থাকিলে ন মই এনেকৈ নধৰে ন কলিজা ৰ'বা এনেকৈ ধৰে এইয়া দেখিলা তুমি হয় এজনী মই হয় সেইজনী বাইদেউ হয় তোমাৰ টোপনি ধৰিছিলে ন আকৌ আহিম কৈছে আকৌ মা মই আজি আমাৰ ঘৰত হ'লেও থাকিবলৈ কৈছিলোঁ আকৌ আমাৰ ঘৰতো নাথাকে ইয়াতো নাথাকে যাওঁগৈ কৈছে আকৌ আহিব মই অকণমান দেৰি ৰৈছোঁ বাৰু বুজিলা পানী খাবা ৰ'বা পানীচোন শেষ হ'লচোন আনো নেকি আনিছোঁ মা ৰ'বা অঁ ফোন কৰিম কিন্তু বুমনিহঁতে মানে আমালৈ ফোন কৰা নাছিলে ভয় খাম বুলি মাৰ আজি বোলে দুবাৰ মানে তেওঁ উশাহটো মানে বন্ধ হৈ যোৱাৰ নিচিনা হৈছিলে ঘূৰাব পৰা নাছিলে তেওঁ ইমান বেছি ভয় লাগি গৈছে নহয় তাৰপৰা বাহঁতক ইয়াৰ পৰা আকৌ আমাৰ ঘৰলৈ উভতাই লৈ যাম বুলি ভাবিছিলোঁ এতিয়া বাহঁতে কৈছে যে তেনেকৈ নহয় ঘৰলৈ যায়গৈ মানে সিহঁতি এতিয়া সোণাৰিলে তাৰপিছত তাৰ পৰা মানে যদি হয় মানে সিহঁতি আকৌ কাপোৰ কানি লৈ পিনি আকৌ আহিবগৈ আজি নহয় আজিতো এতিয়া আপোনাৰ ৰাতি 11টা বাজিলে গতিকে কাইলৈ সিহঁতি আকৌ তেনেকৈ আহিব এতিয়া ময়ো তেনেকৈ সিহঁতি নোকোৱাৰ কাৰণে কাপোৰ কানি তেনেকৈ নানিলোঁ এতিয়া মানে ময়ো যামগৈ কাইলৈ ৰাতিপুৱাই চাগে গুচি আহিম কি ক'ম মানে এই ভাল এই বেয়া হাঁহি ফূৰ্তি কৰি আছোঁ দিনটো তাৰপিছতে আকৌ সেয়া মনটো বেয়া লাগিছে পানী অলপ আগতে খালে বৌক বিচাৰিলে বৌয়ে পানী খোৱালে তাৰপিছতে বাইদেউক বিচাৰিলে বাইদেউ খোৱালে মোক বিচাৰিলে মই অকণমান দিলোঁ আকৌ ভিন্দুও খোৱালে মানে চবেই খোৱাৰ পিছত এতিয়া আকৌ কৈছে মা মানুহ পানী দিয়া তুমি এবাৰ এনেকৈ কৰিলে পৰি যাব কৃষ্ণ প্ৰভু কৃষ্ণ 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 হয়নে উপায় কয় না এনেকৈ কৃষ্ণ কৃষ্ণ কৰি পিনে হয়নে হ'ব একত পিছত খাবা নহ'লে হ'ব বুমনিয়ে ইমান ধুনীয়াকৈ তোমাক তেল লগাই থাকে আজি মই লগাই দিলোঁ ন এতিয়া টোপনি কৰা আকৌ টুপু কৰা টুপু 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 চকু টোপনি কৰি দিয়াচোন তুমি মই এনেকৈ মোহাই দিম তোমাৰ কথা আয়ে সুধিছিলে নহয় অকণমানীজনী শুলেনে এনেকৈ সুধিছে চাওক মায়ে ইমান ডাকিবোৰ কথা মানে পাহৰি থাকে কণমানীজনীৰ কথা মানে এনেকুৱাকৈ সুধিছেনে বোলে মনো আঁঠুৱা তৰি থৈছে দেই শুব হ'ল যে সুধিছে মানে কণমানীজনী শুলেনে এনেকৈ কৈছে চোৱাচোন ৰ তুমি এইটো নাখায় নহয় দেহা কেলে কান্দিছিলা
জুচ খাবা বা কেনে কান্দিছিলা এনেকে জুচ কান্দিছিলা কেলে কৈছো কান্দিছিলা এনে কান্দিছিলা সেইটো কথা এনে কান্দিছিলা ন পাইছো চিধা হেইটো লগাইছো আৰু মই কান্দিছিলো তুমি মাৰিছিলা মুখপাত কৰি আছে দিলো আছে এই কি অলপ বাইদেউহঁতো ঘৰলৈ গ'লগৈ আমিও এতিয়া আহি পাইছোঁ আপোনাৰ প্ৰায় 11:30 বাজিলে দেই আকৌ ৰাতিপুৱাই যামগৈ নেকি মাৰ ওচৰলৈ আপোনালোকে বহুতে কমেণ্ট কৰিছে বা কিছুমানে মোৰ মেছেঞ্জাৰটো আহি পেলাই মেছেজ কৰি বহুত বেছি সাহস দিছে তাৰ কাৰণে ধন্যবাদ আৰু বহুকেইগৰাকীয়ে কৈছে যে মাৰ কাৰণে যিটো আমাৰ আশা আছে হেঁপাহ আছে সেই হেঁপাহটো এৰি পেলাবলৈ হৈছে আচলতে মানুহ যে চাওক হেঁপাহবোৰ এৰি দিওঁ বুলি ক'লে যে এৰি দিব নোৱাৰি তেনেকুৱা নিচিনাই কথা তথাপিও বাকীখিনি ভগৱানৰ ওপৰতে অৰ্পণ কৰিছোঁ ভগৱানে যি বাটেৰে লৈ যায় আমিতো সেই বাটেৰে গৈ থাকিব লাগিব ৰাতিপুৱাৰ পৰা হাঁহি ইমান ধুনীয়াকৈ ফূৰ্তি কৰি গোটেই দিনটো পাৰ কৰিলোঁ স্কুল গ'লোঁ বাইদেউহঁত আহিলে বাইদেউহঁতৰ লগত ফূৰ্তি কৰিলোঁ কিন্তু হঠাতে আকৌ মাৰ ওচৰলৈ গৈ পেলাই মনটো সেমেকি আহিলে এইবিলাকে জীৱন হৈছে বাকী আপোনালোকে সদায় কৰাৰ দৰে আশীৰ্বাদ কৰিব মৰম দিব আৰু চাওঁ কিমান দিন মাৰ আশীৰ্বাদ আমি পাওঁ সেইটো নাজানো বাৰু তথাপিও আশা হেঁপাহ শেষ নহয় আজিলৈ সামৰিছোঁ সকলো ভালে কুশলে থাকক শুভৰাত্ৰি বাই বাই দেহা চুমু 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 দেহা চুমু বাই 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 বাই